দিনৰ ডিজিটেল লাইভত মই সৌৰভ গায়ক সমগ্ৰ ৰাজ্যজুৰি আজি ধাৰাসাৰ বৰষুণৰ আগজাননী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কালি জনোৱা হৈছিল যে অনাগত ৩-৪টা দিনত ৰাজ্যত বৰষুণ আৰু ধুমুহা বৰষুণৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আজিৰ দিনটোত সমগ্ৰ উজনি অসমতে বৰষুণৰ সম্ভাৱনা দেখা দিছে সকলোতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে প্ৰায়বোৰ জিলাতে অসমত আজি বৰষুণ থাকিব উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট লখিমপুৰ সকলোতেই বৰষুণ দেখুৱাই আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছে যে ধাৰাসাৰ বৰষুণ হ'ব পাৰে কালিৰ দিনটোতো সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত বৰষুণ দেখা পোৱা গ'ল গুৱাহাটীৰ আকাশ এতিয়াও গোমা হৈ আছে যিকোনো মুহূৰ্তত বৰষুণ আহিব পাৰে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে অনাগত 4টা দিনত বৰষুণ থাকিব আপোনালোকৰ প্ৰান্তত বতৰ কেনেকুৱা বৰষুণ দিছে নেকি বা ধুমুহা বৰষুণ আহিছে নেকি আপোনালোকে জনাব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু জনাইছো যে বিশেষকৈ আজি সমগ্ৰ ৰাজ্যজুৰি এয়া আপোনালোকে বেপখন দেখিছে যে গোটেই অসমতে ধাৰাসাৰ বৰষুণৰ আগজাননী আছে আৰু কিছু কিছু ঠাইত অৰেঞ্জ এলাৰ্টও জাৰি কৰা হৈছে আৰু নামনি অসম কি উজনি অসম সকলোতে বৰষুণৰ আগজাননী দেখিবলৈ পোৱা গৈছে সতৰ্কতাবাণী জাৰি কৰা হৈছে কালিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আছিল নিশাৰ ভাগতো বিভিন্ন ঠাইত বৰষুণ হৈ আছে কিন্তু আজিৰ খবৰ যদি আপোনালোকক জনাবলৈ যাওঁ যে আজিও অসমৰ বিভিন্ন প্ৰান্তত প্ৰায়বোৰ জিলাতেই বৰষুণৰ আগজাননী দিয়া হৈছে ইতিমধ্যে কলা ডাৱৰে আৱৰি ধৰিছে আকাশ আৰু বিশেষকৈ গুৱাহাটীৰ কথা যদি ক'বলৈ যাম গুৱাহাটীত কিন্তু পুৱাৰে পৰা এজাক কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে আপোনালোকে মন্তব্য দিব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আমাৰ দৰ্শকসকলে চাই আছে কালিৰ দিনটোতো যদি চাবলৈ যাওঁ কালিৰ দিনটোতো কিন্তু উজনি অসমৰ গোলাঘাট জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এইবোৰ ঠাইত কাইলৈ বৰষুণ থাকিব কেৱল বৰষুণে নহয় ধুমুহা বৰষুণৰো আগজাননী আছে আজি যদি জনাওঁ যে আজি উজনি অসমৰ প্ৰায়বোৰ জিলাতেই বৰষুণৰ সম্ভাৱনা আছে মধ্য অসম নামনি অসম সকলোতেই বৰষুণ দেখুৱাই আছে আৰু লগতে কিছু কিছু ঠাইত বিশেষকৈ এই উজনি অসমৰ ফালে তিনিচুকীয়া জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অৰেঞ্জ এলাৰ্টও জাৰি কৰা হৈছে বিশেষকৈ এই ঠাইসমূহত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে বিভিন্ন ঠাইত বৰষুণ হৈ আছে নেৰানেপেৰা বৰষুণৰ ফলত বিশেষকৈ গুৱাহাটী মহানগৰীত এজাক বৰষুণ বুলি ক'লে কিছু কিছু চিন্তাৰ কাৰণ মহানগৰবাসীৰ কাৰণে কিন্তু আজি পুৱাৰ ভাগৰ পৰা মহানগৰীৰ যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে এজাক বৰষুণ অব্যাহত থাকিব কিছু কিছু ঠাইৰ পৰা মন্তব্য আহিছে বিশেষকৈ ডিব্ৰুগড়ৰ পৰা মন্তব্য কৰিছে যে ডিব্ৰুগড়ত বৰষুণ যোৰহাটৰ পৰা মন্তব্য কৰিছে যে যোৰহাটতো বতৰ ডাৱৰীয়া যিকোনো মুহূৰ্তত বৰষুণৰ সম্ভাৱনা আছে বতৰ আগজাননী জনাইছো যে এই 3টা দিন কালি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে বৰষুণ থাকিব নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব আৰু তাৰে ছবি দেখিবলৈ পোৱা গৈছে যে আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিখন মেপ আমি দেখিবলৈ পাইছো তাত সমগ্ৰ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে আৰু পুৱাৰ ভাগৰ পৰাই কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে ঢিঙৰ পৰা কমেন্ট কৰিছে চাৰু কলিতা ঢিঙত বতৰ বেয়া বৰষুণ পৰি আছে নগাঁৱৰ পৰা কমেন্ট আহিছে ঢিং তাত নগাঁও জিলাত বৰষুণৰ আগজাননী আছে কেৱল নগাঁও নহয় এই মেপখন দেখিলে আপোনালোকে গম পাব যে আজি সমগ্ৰ ৰাজ্যজুৰি যেটো হালদিয়া হৈ আছে প্ৰায়বোৰ ঠাইতেই বৰষুণ অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীতো আজি পুৱাৰে পৰা বতৰ বেয়া বতৰ খুব ডাৱৰীয়া হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যিবোৰ আশে-পাশে যিবোৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ আছে তাত পুৱাৰ ভাগৰ পৰাই কিন্তু কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে গুৱাহাটী ধাৰাপুৰৰ পৰা কমেন্ট কৰিছে যে তাত বৰষুণ আৰম্ভ হৈছে জালুকবাৰীৰ পৰা কমেন্ট কৰিছে আৰু ইতিমধ্যে ঢিঙৰ পৰা এগৰাকীয়ে কমেন্ট কৰিলে আমাৰ দৰ্শকে যে তাত বতৰ বেয়া গুমা হৈ আছে আৰু বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে যোৰহাটৰ পৰা কমেন্ট আহিছে ডিব্ৰুগড়ৰ পৰা কমেন্ট আহিছে সকলোতে এজাক কিনকিনীয়া বৰষুণ আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে এই 4টা দিন অসমৰ লগতে উত্তৰ পূৰ্ব যিখন জিলা আছে ৰাজ্য আছে আটাইকেইখনতে এজাক বৰষুণ থাকিব বতৰ বেয়া হৈ থাকিব ধুমুহা বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছিল আৰু তাৰে ছবি দেখিবলৈ পাইছো যে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু কালিৰ দিনটোতো অৰেঞ্জ এলাৰ্টও জাৰি কৰিছে গোলাঘাট কাৰ্বি আংলং এই অঞ্চলসমূহত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব গুৱাহাটী মহানগৰীত যিসকল মহানগৰবাসী আছে কিছু দুশ্চিন্তাত আছে কাৰণ এজাক বৰষুণ দিলেই মহানগৰবাসী ৰাইজৰ এক নৰক যন্ত্ৰণা ভুগিব লগা হয়
তেনে পৰিস্থিতিত এতিয়া এই বৰষুণ হৈ থকাৰ মাজতেই কিন্তু যেহেতু কালি মুখ্য সচিব ৰবি কোটাই এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক তাত অনুষ্ঠিত কৰিছিল য'ত কোৱা হৈছিল যে কেনেকৈ এই বৰষুণৰ সময়ত ৰাইজক উদ্ধাৰ কৰিব পাৰি বা বিপদ যাতে নহয় তাৰ কাৰণে তেওঁলোকে পৰ্যালোচনা বৈঠক পাতিছিল আৰু এতিয়াও গুৱাহাটী মহানগৰীৰ বিভিন্ন নলাসমূহ নিষ্কাশনৰ কাম চলি আছে হোজাইৰ পৰা কমেণ্ট কৰিছে ৰাণা ৰয় হোজাইত বৰষুণ হৈ আছে হোজাইৰ পৰা কমেণ্ট আহিছে ঢিঙৰ পৰা কমেণ্ট আহিলে উজনি অসমৰ যোৰহাট ডিব্ৰুগড় সকলোতে বৰষুণৰ কথা আহিছে আৰু ইতিমধ্যে যি এলাৰ্ট জাৰি কৰা হৈছিল ইতিমধ্যে সেয়া কথা আমাৰ দৰ্শকসকলে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাইলৈৰ দিনটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলঙত আৰু লগতে গোলাঘাট জিলাত উজনি অসমত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা আৰু ধুমুহাৰ এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু এয়া যি ঠাই দেখুৱাই আছো বিশেষকৈ কালিৰ পৰা আমাৰ যিবোৰ খবৰ আহিছে নামনি অসম হওক বা উজনি অসম হওক সকলোতে বৰষুণৰ লগতে ধুমুহা বৰষুণো দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতিসাধন হৈছে কিছুমান লোকৰ ঘৰৰ টিনপাত পৰ্যন্ত উৰি গৈছে বহু লোকে এই বৰষুণ জাকৰ মাজতেই আশ্ৰয়গৃহত থাকিব লগা হৈছে এয়া আজিৰ পৰিৱেশ দেখুৱাই আছো যে অসমত আজি সমগ্ৰ ৰাজ্যখনতেই ধাৰাসাৰ বৰষুণৰ কথা কোৱা হৈছে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এতিয়া লাইভত যিকেইটা কমেণ্ট পালো তাত মানুহসকলে জনাইছে যে লখিমপুৰৰ পৰা কমেণ্ট দিছে ধ্ৰুৱজ্যোতি বৰা লখিমপুৰৰ পৰা আহিছে লখিমপুৰ ধলপুৰত বৰষুণ হৈ আছে ৰাতিৰ পৰা ধলপুৰৰ পৰা কমেণ্ট কৰিছে ধ্ৰুৱজ্যোতি বৰাই যে লখিমপুৰতো বৰষুণ আৰম্ভ হৈছে যি ধৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল সঁচাকৈ ৰাজ্যত বতৰ বেয়া আৰু এই যি গুমা বতৰ বা নেৰানেপেৰা বৰষুণৰ যি আগজাননী এয়া কোৱা হৈছে যে অনাগত 3-4 দিনলৈ থাকিব আৰু পুৱাৰ ভাগৰ পৰাই গুৱাহাটী মহানগৰীত কিন্তু বতৰ খুবেই বেয়া আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসী কিছু সষ্টম হৈ আছে প্ৰিন্স অৰূপ দাসে লিখিছে বৰষুণ আহো আহো মেঘ যথেষ্ট আছে বতৰ ডাৱৰীয়া বুলি মন্তব্য কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বতৰৰ পৰা খবৰ পালো যেহেতু আমাৰ দৰ্শকসকলে জনাইছে যোৰহাট ডিব্ৰুগড় ঢিং এই অঞ্চলসমূহৰ পৰা বেলেগাৰ পৰা বৰষুণ আৰম্ভ হৈছে আৰু এই বেয়া বতৰ অনাগত 3-4 দিনলৈ অব্যাহত থাকিব ধন্যবাদ